এখন গাঁৱত মোহন নামৰ এজন মানুহ আছিল। মোহনৰ এখন আটাৰ দোকান আছিল। গোটেই গাঁওখনত একমাত্ৰ তাৰেই এখন আটাৰ দোকান আছিল। সেইবাবে সি বহুত সুবিধা লৈছিল। সি গাঁৱৰ মানুহবোৰক বহুত দামত আটা বিক্ৰী কৰিছিল। এদিন গাঁৱৰেই আইতা এগৰাকী মোহনৰ দোকানলৈ আহিলে আৰু মোহনক ক'লে, মোহন 2 কেজি আটা দেচোন মোক। মোহনে আটা 2 কেজি পেক কৰি দি আইতাগৰাকীক ক'লে, খুৰী এইয়া লওক আটা আৰু মোক 100 টকা এটা দিয়ক। আটাৰ দাম শুনি আইতাগৰাকীয়ে চক খাই গ'ল আৰু বৰ খঙেৰে মোহনৰ ফালে চাই ক'লে, মোহন তই যে আটাৰ দাম ইমান কৈছ, মই জনামতেতো আটাৰ দাম 30 টকা কেজিহে। আইতাগৰাকীৰ কথা শুনি মোহনে হাঁহিলে আৰু ক'লে, খুৰী আমাৰ গাঁৱৰ পৰা চহৰলৈ বহুত দূৰ আৰু আমাৰ গাঁৱৰ আশে-পাশে আটাৰ দোকানো নাই, গতিকে আপুনি বেলেগ ক'ৰবাৰ পৰা আটা আনিবলৈ গ'লে বহুত পইচা খৰচ হ'ব। জানো দে মই, সেইবাবেইতো তই এই কথাটোৰ সুবিধা লৈছ। কথাখিনি কৈ খঙত আইতাগৰাকীয়ে আটাখিনি লৈ তাৰ পৰা গুচি গ'ল। সন্ধিয়া পৰত মোহনে দোকান বন্ধ কৰি ঘৰলৈ গ'ল আৰু খঙত তাৰ পত্নীক ক'লে, ঐ সোনকালে খাবলৈ দে মোক, বৰ ভোক লাগিছে মোৰ। মোহনৰ কথাখিনি শুনি তাৰ পত্নীৰো খং উঠিল আৰু তাই ক'লে, যেনেকৈ কৈছে যেন একেবাৰে বৰ কষ্ট কৰি আহিছে। মানুহক মিছা কথা ক'বলৈ আৰু মানুহক ঠগিবলৈও বৰ কষ্ট কৰিবলগীয়া হয়, তই সেইবোৰ বুজি নাপাবি, বুজিছ? গাঁৱৰ এতিয়া সকলোবোৰ মানুহেই জানে আপুনি যে কিমান ঠগ। আগতে আপুনি বহুত দামত আটা বিক্ৰী কৰিছিল, এতিয়া শুনিবলৈ পাইছোঁ আপুনি বোলে গাঁৱৰ ছোৱালী বোৱাৰীবোৰক বেয়া নজৰ দি চাই। কথাখিনি শুনি মোহনে খঙত ক'লে, ঐ তই মোৰ আগত বেছি মুখ নচলাবি, তোৰ নজৰ ক'ত আছে মই জানো। তই চম্পাৰ কথা কৈছ ন? মই তাইক ভাল পাওঁ। এতিয়া বেছি কথা কৈ থাকিব নালাগে, যা মোৰ বাবে খোৱাৰ যোগাৰ কৰগৈ। তাৰ পাছত মিনতীয়ে মোহনক খাবলৈ দিলে আৰু আহাৰ খাই মোহন শুই গ'ল। পিছদিনা ৰাতিপুৱা মোহনে দোকান খুলিবলৈ আহিলে আৰু সি দোকান খুলি গ্ৰাহকলৈ অপেক্ষা কৰি আছিল। তেতিয়াই সি দেখিলে তাৰ দোকানলৈ গাঁওখনৰ সকলোতকৈ ধুনীয়া ছোৱালীজনী আহিছে। সেই ছোৱালীজনীক দেখি সি তাইক ক'লে, কোৱা চম্পা, তোমাক কিমান আটা লাগে? মোক আটা 1 কেজি লাগিছিল, দিয়কচোন সোনকালে। মাত্ৰ 1 কেজি আটা? তুমি যদি বিচাৰা তেতিয়াহ'লে তুমি মোৰ গোটেই দোকানখনেই লৈ যাব পাৰা। কথাখিনি কৈ মোহনে চম্পাৰ হাতখনত ধৰিলে আৰু যেনে তেনে চম্পায়ে মোহনৰ হাতখন আঁতৰাই তাক ক'লে, মই আপোনাৰ কথা গোটেই গাঁওখনৰ মানুহকেই ক'ম, আপুনি ইমান বেয়া। কথাখিনি কৈ চম্পা তাৰ পৰা গুচি আহিলে। তাই আহি থাকোঁতেই বাটতে গাঁৱৰ গাঁওবুঢ়াজনক লগ পালে। তাই কান্দি থকা দেখি গাঁওবুঢ়াজনে তাইক সুধিলে, কি হ'ল চম্পা, তই কিয় কান্দি কান্দি আহিছ? তেতিয়াই চম্পায়ে কান্দি কান্দি সকলোবোৰ কথা গাঁওবুঢ়াজনক ক'লে। গাঁওবুঢ়া দাইটি, মোহনে মোক সদায়েই অশান্তি কৰি থাকে, সি বহুত বেয়া মানুহ, আপুনি এতিয়াই গৈ তাক শিক্ষা দিয়কগৈ। চা চম্পা, তইতো জানই গোটেই গাঁওখনৰ ভিতৰত একমাত্ৰ তাৰেই আটাৰ এখন দোকান আছে, গতিকে মই কি তাৰ বিৰোধিতা কোনেও নকৰে। গাঁওবুঢ়াজনে চম্পাক সহায় কৰিব নোৱাৰোঁ বুলি ক'লে। তাৰ পাছত চম্পা বাকীবোৰ গাঁৱৰ মানুহৰ ওচৰলৈ গ'ল, কিন্তু তেওঁলোকেও চম্পাক সহায় কৰিব নোৱাৰোঁ বুলি ক'লে। তাৰ পাছত চম্পা এজোপা গছৰ তললৈ গ'ল আৰু ৰৈ কান্দিবলৈ ধৰিলে। তেতিয়াই তাইৰ ওচৰলৈ সাগৰ নামৰ এজন মানুহ আহিলে আৰু তেওঁ চম্পাক ক'লে, চম্পা, গাঁৱৰ কোনো মানুহেও তোমাক সহায় নকৰে, ব'লা মই আজি তোমাৰ সন্মুখতেই তাক ভালকৈ এসেকা দিম। মানুহজনৰ কথাষাৰ শুনি চম্পায়ে বৰ ভাল পালে আৰু মানুহজনৰ লগত চম্পা মোহনৰ দোকানলৈ গ'ল। তালৈ গৈ দেখিলে মোহন দোকানতেই নাছিল। চম্পা, মোৰ মতে নিশ্চয় মোহন তাৰ গুদামত আছে। তাৰ পাছত সাগৰ আৰু চম্পা গুদামলৈ সোমাই গ'ল আৰু দেখিলে মোহন তাতেই আছে আৰু তেতিয়াই সাগৰে দুৱাৰখন ভিতৰৰ পৰা বন্ধ কৰি দিলে আৰু মোহনে সাগৰৰ ফালে চাই হাঁহিছে। তেতিয়াই চম্পায়ে গম পালে তাইৰ লগত বহুত ডাঙৰ কিবা এটা হ'বলৈ গৈ আছে। মই এইবোৰ আশা কৰা নাছিলোঁ। মোৰ মৰমৰ চম্পা, এইবোৰ মোৰেই বুদ্ধি আছিল। আজি মই মোৰ মনৰ আশা পূৰণ কৰিহে এৰিম। চম্পায়ে সিহঁতৰ পৰা নিজকে বচাবলৈ দুৱাৰখনৰ ফালে দৌৰিলে, কিন্তু হঠাতেই তাইৰ ভৰিখন পিছলি তাই পৰি গ'ল আৰু তাই মূৰত দুখ পালে আৰু তাই মৰি থাকিল। সেইবোৰ দেখি সাগৰ আৰু মোহনে বহুত ভয় খালে আৰু তেতিয়াই মোহনে সাগৰক ক'লে, ঐ সাগৰ, এইজনী দেখোন মৰি থাকিল।
এই সকলোবোৰ তোৰ বাবেই হ'ল। গাঁৱৰ মানুহবোৰে তাইক মোৰ লগত অহা দেখিছিলে। এতিয়া পুলিচ থানালৈ যাবলৈ সাজু হৈ থাক। তই ইমানকৈ চিন্তা নকৰিবি। মই এতিয়া এই মৃতদেহটো আটাৰ মাজত সুমুৱাই থওঁ আৰু ৰাতি নি জংঘলত পেলাই দিমগৈ। তাৰ পাছত সাগৰ আৰু মোহনে চম্পাৰ মৃতদেহটো আটাৰ বস্তাৰ ভিতৰত সুমুৱাই বস্তাটো গাঁঠি মাৰি গুদাম বন্ধ কৰি তাৰ পৰা গুচি গ'ল। কিন্তু সিহঁত যোৱাৰ পাছতেই চম্পা এজনী চুৰেল হৈ গ'ল আৰু তাই খঙত ক'লে, গাঁৱৰ এজন মানুহেও মোক সহায় নকৰিলে। সিহঁতৰ বাবেই মই আজি চুৰেল হৈ গ'লো। মই ইহঁতক শুদাই নেৰো। ৰাতি হোৱাতে সাগৰ আৰু মোহন গুদামলৈ আহিছিল আৰু সিহঁতে গুদামৰ ভিতৰত কিছুমান ভয়ানক শব্দ শুনিলে। ঐ সাগৰ, সেই শব্দবোৰ ক'ৰ পৰা আহি আছে বাৰু? তেতিয়াই আটা বস্তাটোৰ ভিতৰৰ পৰা চুৰেলজনী সিহঁতৰ সন্মুখলৈ ওলাই আহিল। চুৰেলজনীক দেখি সিহঁতে থতমত খাই গ'ল আৰু ভয়ে ভয়ে সাগৰে ক'লে, ঐ মোহন, এইবোৰ মই কি দেখিছো? তোৰ গুদামত এই চুৰেলজনী ক'ৰ পৰা ওলালহি? তেতিয়াই চুৰেলজনীয়ে মোহনৰ ফালে চাই ক'লে, কি হ'ল মোৰ মৰমৰ মোহন? সিদিনা দেখোন তই মোৰ হাতত ধৰিছিলি, আজি তই মোৰ হাতত নধৰ নেকি? চুৰেলৰ কথা শুনি মোহনে ক'লে, ঐ সাগৰ, চম্পা চুৰেল হৈ গ'ল। এইজনীয়ে এতিয়া আমাক আৰু জীয়াই নাৰাখে। তই ঠিকেই কৈছ। তাৰ পাছত চুৰেলজনীয়ে সিহঁত দুয়োটাকে মাৰি পেলালে আৰু চুৰেলজনীয়ে মোহনৰ ৰূপ ল'লে আৰু তাৰ দোকানলৈ গ'ল আৰু পিছদিনা ৰাতিপুৱা মোহনৰ দোকানলৈ তাৰ পত্নী আহিল। ৰাতি আপুনি নগ'ল যে? মিনতীয়ে গম পোৱা নাছিল মোহনৰ বেশত যে চুৰেলজনী আছিল। তেতিয়াই মোহনে খঙত মিনতীক ক'লে, তুমি ইয়াৰ পৰা গুচি যোৱা। মই আজিৰে পৰা ইয়াতেই থাকিম, ঘৰলৈ আৰু নাযাওঁ। মিনতী চুপচাপ তাৰ পৰা গুচি গ'ল। কিছু সময়ৰ পাছতেই তালৈ গাঁওবুঢ়াজন আহিলে আৰু মোহনক ক'লে, মোহন, আটা 2 কিলো দেচোন মোক। চুৰেলজনীয়ে আটা 2 কিলো বান্ধি দিলে। পইচা কিমান দিব লাগিব? আজি আটাৰ পইচা দিব নালাগে, বিনামূলীয়াকৈ দিছোঁ আৰু এইখিনিৰ লগতে 10 কিলো আটা বেছিকৈহে দিম। মই জানিছিলোৱেই মোহন, তই বৰ ভাল মানুহ। তোৰ অন্তৰখন বৰ ভাল। যোৱাকালি চম্পায়ে তোৰ কথা মিছাকৈহে বদনাম উলিয়াই আছিল। আটাৰ বস্তা গুদামতহে আছে। তেতিয়াহ'লে ব'ল আকৌ সোনকালে তালৈ। গাঁওবুঢ়াজন গুদামৰ ভিতৰলৈ সোমাই গ'ল। তালৈ যোৱাৰ লগে লগেই চুৰেলজনীয়ে আচল ৰূপ ল'লে। চুৰেলজনীক দেখি গাঁওবুঢ়াজনে বহুত ভয় খালে। আৰে, এয়া কি? মই কি দেখিছোঁ এইবোৰ? এইজনী দেখোন চুৰেল হয়। তেতিয়াই গাঁওবুঢ়াজনে তাত পৰি থকা মৃতদেহ দুটা দেখিলে। অলপ আগতে কি কৈছিলি? যোৱাকালি মই মোহনক মিছাতে বদনাম কৰিছিলোঁ। এইটো মোহন আৰু সাগৰ হয়। তাৰ পাছত চুৰেলজনীয়ে গাঁওবুঢ়াজনক মাৰি পেলালে। সেইদিনাৰ পৰাই যোনেই আটা নিবলৈ আহে তাকেই চুৰেলজনীয়ে মাৰি গুদামত পেলাই থৈ দিয়ে। লাহে লাহে গাঁৱত মানুহৰ সংখ্যা কমিবলৈ ধৰিলে। মানুহবোৰ তেনেকৈ নাইকিয়া হৈ যোৱাৰ বাবে বাকী থকা মানুহবোৰ বৰ চিন্তাত পৰিছিল। তেওঁলোকে মোহনকেই সন্দেহ কৰিছিল, কাৰণ মানুহবোৰ তালৈ যোৱাৰ পাছৰে পৰাই নাইকিয়া হৈ যায়। সেই কথাটোকে ভাবি ভাবি মালা এদিন বৰ চিন্তাত আছিল। কিবা এটা নিশ্চয় হৈ আছে। মালা সন্ধিয়া পৰত আটা আনিবলৈ গ'ল। চুৰেলজনী মোহনৰ বেশত ৰৈ আছিল আৰু তেতিয়াই মালায়ে ক'লে, আটা পামনে বাৰু? আটাৰ বস্তা গুদামতহে আছে, ব'লক তাৰ পৰাই লৈ যাব। মালা গুদামৰ ভিতৰলৈ সোমাই গ'ল আৰু তালৈ যোৱাৰ লগে লগেই চুৰেলজনীয়ে আচল ৰূপ ল'লে আৰু তেতিয়াই মালায়ে তাত পৰি থকা মৃতদেহবোৰ দেখিলে আৰু তেতিয়াই গুদামৰ ভিতৰলৈ এজন প্ৰান্তিক সোমাই আহিল। গাঁৱৰ মানুহবোৰে যেতিয়া আটা নিবলৈ আহি নাইকিয়া হৈ যায়, তেতিয়াই মোৰ কিবা এটা সন্দেহ হৈছিল। নিশ্চয় ইয়াত কিবা এটা গণ্ডগোল হৈ আছে। তই কোন হয় আৰু তই ইয়াত কি কৰি আছ? আৰু তই কিয় গাঁৱৰ মানুহবোৰক এনেকৈ মাৰি পেলাইছ? মোৰ নাম চম্পা। সেইদিনা সাগৰে তাৰ কথাত ফুচুলাই মোক ইয়ালৈ লৈ আহিলে, য'ত মোহনো আছিল। মই নিজকে বচাবলৈ ইয়াৰ পৰা পলাইছিলোঁ, কিন্তু হঠাৎ মোৰ ভৰিখন পিছলি মই পৰি গ'লোঁ, যাৰ ফলত মোৰ মৃত্যু হ'ল। মই জীয়াই থাকোঁতেও গাঁৱৰ মানুহবোৰক মোহনৰ কথা কৈছিলোঁ, কিন্তু মোৰ কথা কোনেও নুশুনিলে। গাঁৱৰ মানুহবোৰে তোমাক এটাই কাৰণে তোমাক সহায় কৰা নাছিল, সেয়াতো তুমি জানাই। আৰু এতিয়াতো তুমি মোহন আৰু সাগৰকো মাৰি পেলালা। কথাষাৰ শুনি চুৰেলজনীৰ চকুত চকুপানী আহিল আৰু তাই মালাক ক'লে, ঠিক আছে, মই ইয়াৰ পৰা গুচি যামগৈ।
সেইখিনি কৈ চোৰেলজনী তাৰ পৰা গুচি গ'ল আৰু সেইদিনাৰ পৰাই কোনো মানুহেও সেই চোৰেলজনীক নেদেখা হ'ল।